ওম শান্তি আপুনিও এনেকুৱা ধৰণৰ চিন্তাত ভুগি আছে নেকি মই বহুকেইটা এনেকুৱা ধৰণৰ ফোন কলছ পাওঁ বা কাউন্সেলিং কৰিছোঁ যিসকলৰ এইটো প্ৰশ্ন থাকে যে সিস্টাৰ মই তেওঁক একো ক'ব নোৱাৰোঁ অথচ তেওঁ যিবিলাক কৰি আছে সেইবিলাক ভাবি ভাবি মোৰ এংজাইটি ডিপ্ৰেশ্যন খং ইত্যাদি বহুত বাঢ়ি গৈছে কিন্তু মই তেওঁক একো ক'ব নোৱাৰোঁ আৰু যিটোৰ খং মই মোৰ সন্তানৰ ওপৰতে হওক বা য'তে ত'তে মই উলিয়াবলগীয়া হয় কেতিয়াবা মই নিজে নিজকো বহুত বেছি ঘূণীয়া কৰি পেলাইছোঁ এগৰাকী সিস্টাৰে ফোন কৰিছিল তেওঁ খুব সুন্দৰকৈ সাজপাৰ কৰিছিল মোৰ দেখি খুব ভাল লাগিছিল পূৰ্ণিমাৰ জোনৰ দৰে মুখখন গোল আছিলে ধুনীয়াকৈ ফুট লৈছে আৰু সেন্দুৰ লৈ আছিলে তেতিয়া তেওঁ মোক কৈছিল তেতিয়া মই তেওঁক কৈছিলোঁ আপুনি দেখিবলৈ ইমান সুন্দৰ জোনৰ দৰে আপুনি উজ্জ্বল তেতিয়া মোক তেওঁ কৈছিল যে মই সদায় শুই উঠিয়েই সৰ্বপ্ৰথমে গাটো ধুই মই কেৱল সেন্দুৰকণ লওঁ মোৰ ভয় থাকে জানোচা মোৰ এই সেন্দুৰকণৰ অধিকাৰ কোনোবাই যেন লৈ ল'ব তেনেকুৱা এটা তেওঁ কিবা এটা তেওঁ মানে ভয়ত জীয়াই থাকে আৰু সেইবাবে তেওঁ হেনো কোনোবা জ্যোতিষীয়ে কৈছিল যে শুই উঠিয়েই তেনেকুৱা ভয় থাকিলে শুই উঠিয়েই স্বামীৰ নামত আপুনি সুন্দৰকৈ সেন্দুৰ ল'ব ৰাতিপুৱা শুই উঠি আপোনাৰ প্ৰধান কাম হৈছে সেইটো কিন্তু তেওঁৰ যিমান সেন্দুৰ ভালকৈ ল'বলৈ আৰম্ভ কৰিছে সিমানেই তেওঁৰ ভয় বাঢ়িছে আৰু লাহে লাহে ইমান ভয়াৰ্ত হৈ গ'ল এদিন মোৰ তেওঁ নাম্বাৰত ফোন কৰি ক'লে যে মোক আপুনি কিবা এটা উপায় দিয়ক নহ'লে মই জীয়াই থাকিবলৈ মোৰ বৰ ভয় হৈ গৈছে মোৰ সকলো হেৰুৱাৰ ভয় সোমাই গৈছে আৰু যেতিয়া মই তেখেতক কাউন্সেলিং কৰিছিলোঁ তেখেতক সুধিছিলোঁ যে আপুনি কিবা ক'ৰবাত কেনেকুৱা ধৰণৰ কিবা পাইছিল নেকি বা এনেকুৱা ধৰণৰ আপুনি দুখ লগা কিবা ঘটনা ঘটিছে নেকি তেতিয়া তেওঁ কৈছিল যে মোৰ লগত আচলতে বহুত কিবা কিবি ঘটি থাকে তেখেতৰ স্বামীয়ে তেওঁৰ অজ্ঞাতে বহুতৰ লগত কথোপকথন কৰে বা তেওঁতকৈ ভাল সম্বন্ধ ৰাখে তেওঁৰ লগত হাঁহি মাতি কথা নাপাতে কিন্তু বেলেগৰ লগত পাতে তেওঁৰ মোবাইলত তেওঁৰ মেছেজ পায় আৰু এগৰাকী নহয় দুই তিনিগৰাকীৰ লগত তেওঁ তেনেকুৱা সম্বন্ধ থাকে বেছিখিনি সময় তেওঁক নিদিয়ে তেওঁৰ ফ্ৰেণ্ড চাৰ্কলৰ লগতে দিয়ে আৰু বন্ধ বাৰবিলাকতো প্ৰায় হাজবেণ্ডে ওলাই যায় নোকোৱাকৈ ক'লৈ যায় মিছা কথা কৈ যায় গতিকে তেওঁ খুব ভয় সোমাল আৰু তেওঁ এনেকুৱা এগৰাকী ব্যক্তিত্ব যে তেওঁ ক'ব নোৱাৰে একো তেওঁ প্ৰতিবাদো কৰিব নোৱাৰে ক'ব নোৱাৰে মই এই কাহিনীটো কোৱাৰ উদ্দেশ্য এইটোৱে আপুনি অজানিতে এনেকুৱা ভয় লৈ আছে নেকি স্বামীৰ হৈ হওক স্ত্ৰীৰ হৈ হওক বা আপোনাৰ সন্তানৰ হৈ হওক ভয় লৈ জীয়াই নাথাকিব মই এই গোটেইখিনি কথাৰ আখ্যান দিয়া কথাটো এইটোৱেই যে ক'ব বিচাৰিছোঁ ভয় নল'ব কিয় জানেনে আপুনি যি ভয়াৰ্ত মাইণ্ডছেটৰে আপুনি যি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ কৰ্ম কৰি আছে সেয়া সৰ্বপ্ৰথমে আপোনাক আৰু ভয়াৱহ কৰি লৈ গৈ থাকিব পৰমাত্মাৰ মহাবাক্য আনে ক'ত কি কৰিছে আনে য'তেই যি কৰি নাথাকক কিয় সেয়া তেওঁ এনেই কৰি থকা নাই তেওঁৰ লগত লৈ অহা এটা কৰ্মৰ ফল্ডাৰ আছে সেই ফল্ডাৰে যোন সময়ত যেনেকৈ ইণ্ডিকেট কৰিব তেনেদৰে তেওঁ সেই কৰ্ম কৰিবলৈ বাধ্য হ'বই হ'ব গতিকে মানুহৰ সেইকাৰণে ভাল কি বেয়া কি কিয় বিবেচনা কৰিব পৰা শক্তি নোহোৱা হয় কাৰণ তেওঁৰ কৰ্মৰ গভীৰতাত সোমাই গৈছে কৰ্মৰ ফল্ডাৰ তেওঁৰ লগত লৈ আহিছে মেডিটেশ্যনে কি কৰিব সেই সময়ত আপোনাক এটা সিদ্ধান্ত দিব নিৰ্ণয় দিব যে এইটো কথা সঠিক নে মই কৰি থকা কামটো ঠিক হৈছেনে এইটো কাম কৰিলে বা এনেধৰণৰ কাম কৰিলে মোৰ লগত থকা পৰিয়ালৰ বা য'তেই নহওক কিবা দুখ কষ্ট পাব নেকি বা মোৰ বাবে সংসাৰলৈ কিবা অমানিশা নামি আহিব পাৰে নেকি সেইখিনি বিচাৰ বিবেচনা কোনে কৰিব জানেনে এজন জ্ঞানী লোকে কৰিব সেইবাবে এতিয়া জ্ঞানী আৰু নলেজেবল তাৰমানে যোনে ইনফৰমেশ্যন ভৰাই ডিগ্ৰী ডিপ্ল'মা লৈ বহুত ডাঙৰ পদ পজিশ্যনত চাকৰি বাকৰি কৰি আছে সেইসকলক আমি নলেজেবল বুলি ক'ম যে তেওঁলোকে বাহিৰৰ জ্ঞান সকলো তেওঁলোকৰ ভৰপূৰ হৈ আছে কিন্তু জ্ঞানী ব্যক্তি সেইজন যিজনে জীৱনলৈ অহা বহুত ডাঙৰ অফাৰকো বহুত ডাঙৰ অফাৰ যিকোনো অফাৰ হ'ব পাৰে
সেই অফাৰক তেওঁ লালায়িত নহয় লোভত পৰি যেন তেওঁ সেই অফাৰ তেওঁ গ্ৰহণ নকৰে তেওঁ চালি জাৰি চাব গতিকে সেইকণকে ঘূৰাই আনিব